প্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল ৰূপালী বন গোস্বামী বেজবৰুৱালৈ এটা নতুন ভিডিঅ'ৰ সৈতে। আজি শিৱৰাত্ৰি উপলক্ষে মই আপোনালোকলৈ এটা শিৱৰ নাম আগবঢ়াইছোঁ। নামটো গাওঁতে যদি ক'ৰবাত ভুল ভ্ৰান্তি হৈছে তাৰ বাবে মই প্ৰথমেই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। এতিয়া নামটো শুনকচোন। মোৰ মাতটো এনেও ভাল নহয়, তাতে জ্বৰ চৰ্দি লাগি একেবাৰে অৱস্থা কাহিল। তথাপিও শিৱৰাত্ৰি বুলি শিৱৰ এটা নাম আগবঢ়াইছোঁ। যদি কিবা ভুল হৈছে ক্ষমা কৰিব। ফাগুন মাহৰ কৃষ্ণ পক্ষৰ তিথি চতুৰ্দশী কৈলাসৰে শিৱ আহে বৃষভতে উঠি। জয় কৰা মহাদেৱ আপদ কৰা দূৰ বিঘিনি খণ্ডন কৰা পঞ্চানন ঠাকুৰ। জয় প্ৰভু মহাদেৱ বৃষভ বাহন প্ৰণাম কৰোঁ মহাকাল কাল নিবাৰণ। জয় প্ৰভু ভোলানাথ ও গতিৰ গতি প্ৰণাম কৰোঁ বিশেষৰক প্ৰভু পশুপতি। জগত জ্যোতি উমাৰপতি হে বিশ্বনাথ দণ্ডৱতে প্ৰণাম কৰোঁ শিৱ ভোলানাথ। হৰ শিৱ বিভূতি ভূষণ দিবাৰাতি ভাবোঁ আমি তোমাৰ চৰণ। শীতলী জলৰ ধাৰে গংগা আছে বৈ আগত আছে ভোলানাথ প্ৰাণিক ৰক্ষা কৈ। বিফল জনম গৈল শিৱক নভজিয়া বেলপত্ৰ নিদিলোঁ চৰণে ভাবিয়া। বেলপত্ৰ দ্ৰোণ পুষ্প লাতুৰ চন্দন তাক দিলে তুষ্ট হৈ প্ৰভু ত্ৰিলোচন। হাৰ মালা ফণিৰ জালা কণ্ঠে বিষৰ ৰাশি জন্তাৰ মাজে গংগা দেৱী থাকয় উল্লাসী। সৰ্পৰ মালা গলে শিৱৰ গাৱে ভস্মৰ ধূলি ৰক্ষা কৰা শম্ভুনাথ নিজ দাস বুলি।
তাপ গুচাই শান্ত কৰা প্ৰভু পৰমেশ অসূয়া অপ্ৰীতি দুখ গুচোৱা মহেশ সৰ্বদোষ ক্ষমা কৰা কৰিছোঁ কাকুতি নিজ গুণে তুষ্ট হৈবা দেৱ পশুপতি ধূপ দিছোঁ বন্তি দিছোঁ নৈবেদ্যৰ চনা নামৰ শত অপৰাধ কৰিব মাৰ্জনা ধূপ দিছোঁ বন্তি দিছোঁ নৈবেদ্যৰ চনা নামৰ শত অপৰাধ কৰিব মাৰ্জনা। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি থৈ যাবলৈ নেপাহৰিব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা কৰিছোঁ। তেতিয়াহ'লে আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাম। ধন্যবাদ।